অসমৰ ৰাইজে পূৰ্বৰ বিধানসভাৰ যিজন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেতৰ কেলেংকাৰীখিনিৰ বিষয়ে আপোনালোকে শুনিলে নাই? তেখেতে যিখিনি কেলেংকাৰী কৰিলে এই গোটেই কেলেংকাৰীখিনি এতিয়া উদঙাই দিছে। কিহৰ কাৰণে উদঙাই দিছে? তেখেতক হেনো এতিয়া মন্ত্ৰিত্ব বাব লাগে আৰু আমাৰ মামায়ে তেখেতক সেই মন্ত্ৰিত্ব বাবটো নিদিয়াৰ বাবে তেখেতৰ যিখিনি পূৰ্বৰ কেলেংকাৰী আছিলে সেই কেলেংকাৰীখিনি এতিয়া উদঙাই দিছে। আৰু গোটেই বিষয়টো শুনি লওক, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে গম পাব। আগৰ পৰা কৈ আছিলোঁ, আপোনালোকে মই দেখিছে যে যেতিয়া বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ আছিলে তেতিয়াৰ পৰা মই স্পষ্ট ৰূপত কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে যিমান বস্তু কিনিছে চববিলাক কমিশ্যনৰ অংকত। তেওঁৰ মন্ত্ৰী হ'বৰ মন আছিলে বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নাপাতি তেওঁক স্পীকাৰ পাতি দিলে, তেওঁ অসন্তুষ্ট। গতিকে অন্নবৰতে তেওঁ মই স্পীকাৰৰ পৰা ওলাই দিম নামি দিম বুলি কৈ তেওঁ ব্লেকমেইল কৰে আৰু পুৰা বিধানসভাৰ টকাত তেওঁ মানে নিজৰ ঘৰৰ পইচাৰ নিচিনা খৰচ কৰে। একদম আপোনালোকে নিশ্চয় দেখিছিলে যে আমাক কিবা লেপটপ দিয়া, আমাক কিবা আপোনাৰ কিবা কিবি দিছে নহয়, এইবোৰ ৰূপৰ কটোৱা কিবা দিছে। সেইবিলাক আপোনাৰ প্ৰত্যেকটো মানে আপোনাৰ এই গাড়ী কিনা, তাৰপিছত সজোৱাৰ নামত মানে আপোনাৰ দেখিলে নিজে ধৰিব পাৰি যে বিধানসভাৰ অধ্যক্ষজনে আচলতে পইচা খাবৰ কাৰণেহে এই গোটেই আয়োজনবিলাক কৰি থাকে। তেওঁ তাৰমানে প্ৰত্যেকটো কামৰ আঁৰতেই বিশ্বজিৎ দৈমাৰীৰ প্ৰত্যেকটো কামৰ আঁৰতেই কমিশ্যনৰ অংক আছিলে, কেলেংকাৰীৰ অংক আছিলে। সেইকাৰণে মই তেওঁ অধ্যক্ষ হৈ থাকোঁতে কৈ আছিলোঁ বাৰম্বাৰ। তেতিয়া মোক কোনেও গুৰুত্ব দিয়া নাছিলে। এতিয়া কেলৈ দিছে মেডিয়াবিলাকে গুৰুত্ব জানে নে নাই? এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CM বিচাৰিছে। কেলৈ বিচাৰিছে CM? কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি, তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন, আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। মই তেতিয়া কতবাৰ ক'লোঁ আপোনালোকক যে অসম বিধানসভাত নিযুক্তি কেলেংকাৰী হৈছে, অসম বিধানসভাত এইখন কি যে এইখন ইলেক্ট্ৰিক গাড়ী কিছুমান যে আনিছে সেইবিলাকত চব কেলেংকাৰী হৈছে, অসম বিধানসভাৰ প্ৰত্যেকটো কামত কেলেংকাৰী হৈছে। মই বাৰম্বাৰ চিঞৰি আছিলোঁ। আপোনালোকে মোৰ পুৰণি বাইকবিলাক ঘূৰি চাওক, কোনোবাই ভালকৈ প্ৰচাৰ কৰিছিলে যদি আপোনালোকে নিজে চাওক। মই তাত বাৰম্বাৰ কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ বিধানসভাখনক তেওঁৰ ক্ষীৰতী গাইত পৰিণত কৰিছে। ক্ষীৰতী গাই বুলি কয় যে, সোণৰ কণী পৰা হাঁহ বুলি কয় যে, সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে। এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন, নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন। ওলালে এইকাৰণে যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোঁতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই। বড়ো মানুহকতো ঢেৰ দিব নোৱাৰে, দুজনক দিব পাৰিব খুব বেছি। এজনক ইতিমধ্যে দিলেই, আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দিয়া আছে। কিন্তু কথাখিনি একদম সত্য, 100% সত্য যে বিশ্বজিৎ দৈমাৰীৰ দিনত আমাৰ বিধানসভাখন তেওঁ নিজৰ সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছিল। অসম বিধানসভাত অপব্যয় চলি আছিল, আমি সকলোৱে দেখি আছিলোঁ। আমাৰ প্ৰত্যেকজন বিধায়কে সেই সম্পৰ্কে কথা পাতি আছিলোঁ। মই ৰাজহুৱাকৈও কথাখিনি কৈছিলোঁ। মোক আনকি কোনোবাই আপোনাৰ দিছিলে বিধানসভাত উত্থাপন কৰিবলৈ, ডকুমেণ্টটো দিছিলে। কিন্তু বিধানসভাত উত্থাপন কৰিবৰ কাৰণে কোনো ডিভাইচ নাই, কাৰণ বিধানসভাত কিবা এটা বস্তু উত্থাপন কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট থাকিব লাগে। এতিয়া বিধানসভা বিষয়টো আকৌ চলোৱা ডিপাৰ্টমেণ্ট নাই, অধ্যক্ষ নিজে ডিপাৰ্টমেণ্টৰ মালিক। তো গতিকে মই বস্তুটো উঠাব নোৱাৰিলোঁ। মোক দিছিলে, ডকুমেণ্টটো দিছিলে, মোৰ লগত এতিয়াও সেই ডকুমেণ্টবিলাক আছে। তো গতিকে মই স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। আৰু তাৰ কাৰণে সৌমেন বৰুৱা কোন আছে সেইবিলাকতো জড়িতই, কিন্তু মেইন মাষ্টাৰ মাইণ্ডজন হ'ল বিশ্বজিৎ দৈমাৰী। আৰু হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে এই কেলেংকাৰীটো কৰিবৰ কাৰণে সুযোগ দি আছিলে, লুটি থাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সুযোগ দি আছিলে। আৰু যেতিয়া সুযোগ পাইছে যে এতিয়া আৰু ইয়াক গবা মাৰি ধৰিব লাগে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই কেলেংকাৰী কাহিনীবিলাক এতিয়া আপোনালোকৰ সংবাদ মাধ্যমত কি কয়, আমাৰ বৰ্তমানৰ অধ্যক্ষ কি নাম, ৰঞ্জিত দাসৰ জৰিয়তে আপোনালোকৰ মাজত উলিয়াই আছে। গেছো হৈ গ'ল, চাউলো হৈ গ'ল, দালিও হৈ গ'ল, নিমখো হৈ গ'ল, চেনিও হৈ গ'ল। আৰু আগন্তুক জুন মাহৰ পৰা আপোনাৰ দালি, চেনি, নিমখ সকলো তিনিটা বন্ধও হৈ গ'ল অনিষ্টকাললৈ।
এতিয়া আপোনালোকে প্ৰতিবাদ কৰিব নোলায় নেকি? হা, নিৰ্বাচনৰ পূৰ্বে যেনেধৰণে আপোনালোকে সমৰ্থন কৰিছিলে ভাৰতীয় জনতা পাৰ্টিক, এতিয়া আপোনালোকে প্ৰতিবাদ নকৰে নেকি? নকৰে আপোনালোক। কিয়? সেইকাৰণে যে আপোনালোকক গোবৰ ভক্ত বুলি আমি কওঁ, অন্ধ ভক্ত। এনে আপোনালোকক কোৱা নাযায়। অসমখন ডুবি যাব, অসমখন লুটি-পুটি খাই যাব, কিন্তু আপোনালোকে মাত নামাতে। এতিয়া মাত মাতক, প্ৰতিবাদ কৰক। কৰিব আপোনালোকে, কোনদিনা গম পায় সেইটো মই আপোনালোকক কৈ দিছোঁ। যোনদিনা আপোনালোকে অৰুণোদয় সংকটত পৰিব, অৰুণোদয় আঁচনি, সেইদিনা চাই আপোনালোক ওলাই আহিব মেখেলা দাঙি দাঙি আকৌ প্ৰতিবাদ কৰিবলৈ। মানে একদম মোৰ বেয়া লাগিছে আৰু আপোনালোকক। অকণমান চকুবোৰ মেলি চাওক, গোটেই অসমখনত গোটেই আপোনাৰ চাৰিওদিশে কি কি চলি আছে বৰ্তমানৰ সময়ত। চৰকাৰ গঠন হোৱাৰ পাছৰ পৰা আপোনাৰ অসমত কি কি পৰিৱৰ্তন হৈছে আপোনালোকে দেখিছেনে বাৰু? নাই দেখা যদি মই কৈ দিছোঁ। আপোনালোকে ভোট দিছিলে, তথাপিও মই কৈ দিছোঁ অসমত কি কি ঘটনা চলিলে আপোনাৰ নিৰ্বাচনৰ চৰকাৰ গঠনৰ পিছত। চকু অলপ মেলি চাওক আপোনালোকে, অসমৰ অৱস্থা কি হৈ গৈ আছে। মূল্য বৃদ্ধি আপোনাৰ আকাশলংঘী। আমাৰ মাথাৰ চুলি আপোনাৰ উঘালি উঘালি আমি বেছি বেছি খাব লাগিব। সৰ্বসাধাৰণ জনতাৰ পকেট উদং কৰি দিলে এইখন চৰকাৰে বৰ্তমানৰ সময়ত। তথাপিও আপোনালোকৰ চকু খোল খোৱা নাই। কিয়? যোনদিনা আপোনালোকৰ অৰুণোদয় বিপদত পৰিব, সেইদিনাই আমাৰ অসমৰ মহিলাসকলে, যোনবিলাক মানে অৰুণোদয় হিতাধিকাৰী, সেইদিনাহে আপোনালোকে আকৌ মেখেলা দাঙি দাঙি আপোনালোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু এতিয়া আপোনালোক নকৰে। আপোনাৰ এতিয়া কাৰণ আপোনালোকে হ'ল ব্যক্তিগত, আপোনালোকে চিন্তাধাৰা কৰে, আপোনালোকে সামাজিক চিন্তাধাৰা আপোনালোকে নকৰে। সমাজখন আগবঢ়াটো আপোনালোক নিবিচাৰে। আপোনালোক অকল ব্যক্তিগত স্বাৰ্থৰ কাৰণে আপোনালোক ওলাই আহিব। সেইটোকে মই ক'লোঁ আৰু বৰ বিশেষ মোৰ ক'বলৈ আৰু বহুত ইচ্ছা আছে, কিন্তু মোক ক'বলৈ মন যায়। কিন্তু তথাপিও নাৰীক সন্মান কৰোঁ, মহিলাক সন্মান কৰোঁ, প্ৰথম কথা। আৰু বৰ বেছি নকওঁ, শেষত কণ্ঠ মোৰ প্ৰতিক্ৰিয়া আপোনাৰ আৰু সিদ্ধান্তও আপোনালোকৰ। জয় আই অসম, জয় জুবিন দা, জয় ডবুৰ পূজা। অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া মানে এম্পায়াৰ নহয়, নিজে এজন ক্ৰিকেটাৰত, নিজে এজন খেলুৱৈত পৰিণত হৈছে। ধৰক আপোনাৰ অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ ক্ৰিকেট খেল হৈছে। অষ্ট্ৰেলিয়াৰো জাৰ্চি বেলেগ, ইণ্ডিয়াৰো জাৰ্চি বেলেগ। এম্পায়াৰে কেতিয়াও না ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব, না অষ্ট্ৰেলিয়াৰ জাৰ্চি পিন্ধিব। কিন্তু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই এম্পায়াৰ হ'ল, গাৰ্জেন অফ দ্য হাউচ হৈ তেওঁ এতিয়া বিজেপিৰ জাৰ্চিটো পিন্ধি লৈছে, গেৰুৱা জাৰ্চিটো। সেইকাৰণে আমাৰ বিধানসভাখন সম্পূৰ্ণৰূপে এতিয়া গেৰুৱাকৰণ কৰিবৰ কাৰণে ৰঞ্জিত দাসে লাগি থকা আমি দেখিবলৈ পাইছোঁ। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে, কালি মই শুনিলোঁ বাতৰিত, যে মোক কৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকুল 173 আৰু 194টো মই পঢ়ি চাব লাগে। ভাৰতৰ সংবিধানখন মই মোটামুটি কলেজৰ বয়সৰ পৰাই মুখস্থ ৰাখিছোঁ। মই সদায় ছ'চিয়েল ষ্টাডিজত আৰু পলিটিকেল ছায়েন্সত ভাল ষ্টুডেণ্টেই আছিলোঁ। সেইকাৰণে মই ভাৰতৰ সংবিধানৰ বিষয়ে জানো, পঢ়া শুনা কৰোঁ। তেখেতে অৱশ্যে সেইটোক আৰ্টিকুল কয় নে অনুচ্ছেদ কয়, সেইটো কোৱাতহে অকণমান ভুলকৈ কৈছে। 174, 194, 173 এইবিলাক কথা কওঁতে তেওঁহে খালি অলপ অনুচ্ছেদ হ'বনে কিবা শব্দ এটা কৈছে তেওঁ, যিটো আৰ্টিকুল বুলি কয়, অসমীয়াত অনুচ্ছেদ বুলি কয়, সেইটো তেওঁ ভুলভাৱে কৈছে। এতিয়া 178 যিটো আমাৰ আৰ্টিকুল, 178 আৰ্টিকুলটোত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ এপইণ্টমেণ্টৰ কথাহে লিখা আছে। তাত স্পীকাৰে বিজেপিৰ হৈ মাত মাতিব লাগিবনে নাই বা নেলাগিব সেই কথা লিখা নাই, সেই কথাটো খাটাং। আৰ্টিকুল 194ত বিধানসভাৰ সদস্যসকলৰ কথা, লেজিছলেটাৰ সকলৰ কথাহে লিখা আছে, সকলো সদস্যৰ বিষয়ে। তাতো স্পীকাৰৰ কিবা স্পেচিয়েল ডিউটি বা কৰ্তব্য সম্পৰ্কে লিখা নাই।
178তো নাই আৰু 194তো নাই। কিন্তু ভাৰতৰ সংবিধানৰ 10 শিডিউলত অতি স্পষ্টকৈ লিখা আছে যে যদিহে কোনো স্পীকাৰে নিৰপেক্ষতাৰ স্বাৰ্থত তেওঁ যি দলৰ পৰা জয়ী হৈ আহে সেই দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰে, তেতিয়াহ'লে সেই সমষ্টিত পুনৰ নিৰ্বাচন নহ'ব, তেওঁ বিধায়ক হৈ থাকিব পাৰিব। তাৰমানে ভাৰতৰ সংবিধানৰ স্পিৰিটটো কি? ভাৰতৰ সংবিধানৰ স্পিৰিটটো হ'ল যে স্পীকাৰে সদায় এম্পায়াৰৰ ৰোল প্লে কৰিব লাগিব, স্পীকাৰে সদায় দল নিৰপেক্ষতাৰ ৰোল প্লে কৰিব লাগিব, আৰু এনেকৈ দল নিৰপেক্ষতাৰ ৰোল প্লে কৰিবলৈ যাওঁতে দল নিৰপেক্ষ ভূমিকা তেওঁ পালন কৰোঁতে যদি তেওঁ বিধায়কৰ পদ বিজেপি দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰি দিয়ে বা যিকোনো দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰি দিয়ে, তথাপি তেওঁ বিধায়কেই হৈ থাকিব। সেই দলৰ পৰা ৰিজাইন কৰিলেও তেওঁৰ বিধায়ক হৈ থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা, আমি যোৱাবাৰে এজন যথেষ্ট গণ্ডগোলীয়া বিধায়ক স্পীকাৰ পাইছিলোঁ, বিশ্বজিৎ দৈমাৰী। তেওঁৰ উৎপাততে থাকিব নোৱাৰা অৱস্থা হৈছিলে। এইবাৰ এনেকুৱা এজন স্পীকাৰ পালোঁ যিজনে যেতিয়া চৰকাৰী পক্ষৰ বিধায়কবিলাকে বিজেপিৰ পক্ষৰ বিধায়কবিলাকে কথা কৈ থাকে, তেওঁ হাঁহি হাঁহি সমৰ্থন কৰে, মোৰ দুপৰীয়াই তেওঁ ছাপোৰ্ট দিয়ে, আৰু টেবুলত এনেকৈ ঢকিয়াই আমি যে টেবুলত ঢকিয়াওঁ যে সকলো বিধায়কবিলাকে এনেকৈ টেবুলত ঢকিয়াই তেওঁ কি কৰে? পীযুষ হাজৰিকাক ছাপোৰ্ট দিয়ে। পীযুষ হাজৰিকাই যেতিয়া কৈছে যে আমি যেতিয়া ক'লোঁ যে বিৰাট দাম বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ, পীযুষ হাজৰিকাই ক'লে নহয় বেলেগ দেশত ইয়াতকৈ বেছি দাম নহয়। এওঁ হাঁহি হাঁহি ছাপোৰ্ট দিছে আৰু টেবুলত ঢকিয়াই খুব সমৰ্থন কৰিছে। তাৰপিছত যেতিয়া মই তেওঁক ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া আপুনি এইটো কি কাম কৰিছে? আপুনিতো কোনো বিধায়কৰ বক্তব্যত আপুনি এনেকৈ টেবুলিত ঢকিয়াই ছাপোৰ্ট দিব নোৱাৰে। তেতিয়া তেওঁ উত্তৰত কি কৈছে জানে? তেতিয়া তেওঁ উত্তৰত কৈছে, মই অকল পীযুষ হাজৰিকাৰে নহয়, মই ৰণোজ পেগুৰ বক্তব্যটো একেধৰণে হাততালি বজাইছোঁ। তাৰমানে দেশ ক'ৰ পৰা ক'লৈকে গৈ আছে আপোনালোকে নিজে লক্ষ্য কৰক। মানুহ ক'ৰ পৰা ক'লৈকে গৈ আছে আপোনালোকে নিজে লক্ষ্য কৰক। মই শুনিছোঁহে দেই, বোলে ৰঞ্জিত দাসক যেতিয়া অধ্যক্ষ পাতিলে, মানে ৰঞ্জিত দাসক অধ্যক্ষ পতাৰো এটা কাৰণ আছে। সকলোৱে জানে যে ৰঞ্জিত দাসক হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়। কেলৈ বেয়া পায়? আকৌ ৰঞ্জিত দাসে নিজে ভাবে যে তেওঁ পুৰণি বিজেপি, গতিকে চান্স পালে তেওঁ নিজে চিফ মিনিষ্টাৰ হ'ব লাগে। সেইকাৰণে ৰঞ্জিত দাসক অলপ হিমন্ত বিশ্ব শৰ্মাই সদায় ক্ষতি কৰিবলৈ বিচাৰি থাকে। এইবাৰ বুদ্ধি কৰি ৰঞ্জিত দাসক মন্ত্ৰী দিব লাগে বুলি ভাবি এইবাৰ তেওঁক স্পীকাৰ দি দিলে। স্পীকাৰ দিওঁতে ৰঞ্জিত দাসে তেওঁ বুজি পালে যে স্পীকাৰ দি দিলেতো তেওঁৰ দলৰ লগত সম্পৰ্ক কমি যাব, দিগদাৰ হৈ যাব। গতিকে তেওঁ এটা চৰ্ত দিলে যে মই স্পীকাৰ হ'ম, কিন্তু ৰঞ্জিত দাস যদি স্পীকাৰ হ'ব লাগে তেতিয়াহ'লে তেওঁক দলীয় সভাবিলাকত সদায় মিটিঙলৈ যাবলৈ দিব লাগিব। আটাইতকৈ আচৰিত কথা, সব বিধায়কবিলাকৰ নীতি নিৰ্ধাৰণ কৰা যিখন বৈঠক হৈছিলে কেইদিনমানৰ আগত আমাৰ এছেম্বলিৰ মাজত দ্বিতীয় দিনা, সেই মিটিংখনত ৰঞ্জিত দাসে বিজেপিৰ মিটিঙত যোগদান কৰিছে। তাৰ আগে ৰঞ্জিত দাসে তাৰ আগত নে পিছত বজালিত গৈ
দলীয় সভাত যোগদান কৰিছে বিজেপিৰ সভাত গতিকে ৰঞ্জিত দাসৰ হাতত যে অসম বিধানসভা কেতিয়াও কোনো পধ্যে নিৰাপদ নহয় অসম বিধানসভাৰ বিধায়কসকলে যে কেতিয়াও নিৰপেক্ষতা তেওঁৰ পৰা আশা কৰিব নোৱাৰে তেওঁ যে আসলতে এম্পায়াৰ নহয় তেওঁ যে আসলতে প্লেয়াৰ সেই কথাটো অতি স্পষ্টভাৱে ৰঞ্জিত দাসৰ কথাবাৰ্তাত ওলাই পৰিছে মই সেইকাৰণে কি ক'মনো ক'বলৈ এটাই আছে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ যদি ন্যূনতম লাজ চৰম সন্মান বুলি কিবা বস্তু আছে তেতিয়াহ'লে তেওঁ অধ্যক্ষৰ পদটো এৰি দিয়ক আৰু তেওঁ আকৌ মন্ত্ৰী হওক আকৌ পইচা খাওক আকৌ তেওঁ লুটক আমাৰ বিধানসভাৰ আগৰজন অধ্যক্ষৰ নিচিনাকৈ বিধানসভাত নুলুটি এতিয়া আমাৰ আগৰ বিধানসভাৰ অধ্যক্ষজন এতিয়া মন্ত্ৰী হ'বলৈ বিচৰা নাই জানো এওঁ মন্ত্ৰী হওক কোনো ভাল মানুহ এজনক নিৰপেক্ষ মানুহ এজনক যাৰ নীতিজ্ঞান আছে যাৰ ধৰ্মজ্ঞান আছে যাৰ অন্তত সংবিধানখন সম্পৰ্কে জ্ঞান আছে যাৰ সংবিধানখনৰ প্ৰতি শ্ৰদ্ধা আছে যি মনুস্মৃতিক নহয় ভাৰতৰ সংবিধানক মানে তেনেকুৱা এজন মানুহক ইয়াতে অধ্যক্ষ দিয়াটো উচিত বুলি মই ভাবোঁ মানে ৰঞ্জিত দাসক অধ্যক্ষ পতাৰো এটা কাৰণ আছে সকলোৱে জানে যে ৰঞ্জিত দাসক হিমন্ত বিশ্ব শৰ্মাই বেয়া পায় কেলে বেয়া পায় আকৌ ৰঞ্জিত দাসে নিজে ভাবে যে তেওঁ পুৰণি বিজেপি গতিকে চান্স পালে তেওঁ নিজে চিফ মিনিষ্টাৰ হ'ব লাগে সেইকাৰণে ৰঞ্জিত দাসক অলপ হিমন্ত বিশ্ব শৰ্মাই সদায় ক্ষতি কৰিবলৈ বিচাৰি থাকে এবাৰ বুদ্ধি কৰি ৰঞ্জিত দাসক মন্ত্ৰী দিব লাগে বুলি ভাবে এইবাৰ তেওঁক স্পীকাৰ দি দিলে স্পীকাৰ দিওঁতে ৰঞ্জিত দাসে তেওঁ বুজি পালে যে স্পীকাৰ দি দিলেতো তেওঁৰ দলৰ লগত সম্পৰ্ক কমি যাব দিগদাৰ হৈ যাব গতিকে তেওঁ এটা চৰ্ত দিলে যে মই স্পীকাৰ হ'ম কিন্তু ৰঞ্জিত দাস যদি স্পীকাৰ হ'ব লাগে তেতিয়াহ'লে তেওঁক দলীয় সভাবিলাকত সদায় মিটিঙলৈ যাবলৈ দিব লাগিব আটাইতকৈ আচৰিত কথা সব বিধায়কবিলাকৰ নীতি নিৰ্ধাৰণ কৰা যিখন বৈঠক হৈছিলে কেইদিনমানৰ আগত আমাৰ এছেম্বলিৰ মাজত দ্বিতীয় দিনা সেই মিটিংখনত ৰঞ্জিত দাসে বিজেপিৰ মিটিঙত যোগদান কৰিছে তাৰ আগে ৰঞ্জিত দাসে তাৰ আগত নে পিছত বজালিত গৈ দলীয় সভাত যোগদান কৰিছে বিজেপিৰ সভাত গতিকে ৰঞ্জিত দাসৰ হাতত যে অসম বিধানসভা কেতিয়াও কোনো পধ্যে নিৰাপদ নহয় অসম বিধানসভাৰ বিধায়কসকলে যে কেতিয়াও নিৰপেক্ষতা তেওঁৰ পৰা আশা কৰিব নোৱাৰে তেওঁ যে আসলতে এম্পায়াৰ নহয় তেওঁ যে আসলতে প্লেয়াৰ সেই কথাটো অতি স্পষ্টভাৱে ৰঞ্জিত দাসৰ কথাবাৰ্তাত ওলাই পৰিছে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ যদি ন্যূনতম লাজ চৰম সন্মান বুলি কিবা বস্তু আছে তেতিয়াহ'লে তেওঁ অধ্যক্ষৰ পদটো এৰি দিয়ক আৰু তেওঁ আকৌ মন্ত্ৰী হওক আকৌ পইচা খাওক আকৌ তেওঁ লুটক আমাৰ বিধানসভাৰ আগৰজন অধ্যক্ষৰ নিচিনাকৈ বিধানসভাত নুলুটি এতিয়া আমাৰ আগৰ বিধানসভাৰ অধ্যক্ষজন এতিয়া মন্ত্ৰী হ'বলৈ বিচৰা নাই জানো এওঁ মন্ত্ৰী নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অকল মানে এনেকুৱাই নাছিলে যে 100 টকাত নিমখ দিম চেনি দিম কি কয় আপোনাৰ তেল দালি দিম লগতে কৈছিলে যে একদম মিঠাতেলো দিম দেই বুলি কৈছিলে মিঠাতেলো দিম দেই বুলি কৈছিলে দাদাই বাৰু এতিয়া মিঠাতেলটো বাদ দিয়ক চেনিকণ নিমখকণ আৰু দালিকণো এতিয়া বন্ধ হৈ গ'ল তাৰমানে সেইকাৰণে বুজি পাব লাগিব ৰাজনীতি কৰা মানুহবিলাকৰ এই 2 নম্বৰী কথাবিলাক পুৰে বুজি পাব লাগিব মানুহে অসমৰ মানুহে অসমৰ মহিলাসকলে বিশেষকৈ সেই সময়ত অকল মামা 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 চিঞৰি মামাই সোধে আপোনালোকক আৰু কি লাগিব এই মিঠাতেল লাগিব মামা এনেকৈ চিঞৰে নে নাই মিঠাতেল লাগিব মামা
এতিয়া মিঠাতেল ক'ত? দালিয়ে বন্ধ হ'ল। মিঠাতেল ক'ত? নিমখে বন্ধ হ'ল। মিঠাতেল ক'ত? চেনিয়ে বন্ধ হ'ল। হে? তো গতিকে মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ যে আপুনি বিনামূলীয়াকৈ 3টা বস্তু দি আছিলে, এই 3টা বস্তু দিব লাগিব। এইটো আপোনাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে, নিৰ্বাচনৰ আগত দিয়া আপোনাৰ টোপ আছিলে। গতিকে আপুনি দালি দিব লাগিব, নিমখ দিব লাগিব, চেনি দিব লাগিব, আৰু লগতে আপুনি জিকিলে মিঠাতেল দিম বুলি কৈছিলে। গতিকে মিঠাতেল বিনামূলীয়াকৈ 1 লিটাৰকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অতি সোনকালে আপুনি এই ব্যৱস্থা গ্ৰহণ কৰক। যিকোনো প্ৰকাৰে আপুনি যেনে তেনে হ'লেও মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰক। আৰু যদি পালন নকৰে, অচিৰেই অহা জুলাই মাহত যি বিধানসভাৰ অধিৱেশন আছে তেতিয়া আপোনাক নেফানেফ কৰি পেলোৱা হ'ব। আপোনাক সমালোচনাৰে থকা সৰকা কৰি পেলোৱা হ'ব। আপোনাক জবাবদিহি কৰা হ'ব। আপোনাক কান্দিবলৈ বাধ্য কৰোৱা হ'ব। আপোনাক মনত পেলাই দিয়া হ'ব আপুনি অসমীয়া মহিলাক আৰু অসমৰ জনতাক কেনেকৈ বিত্ৰে কৰিছে, বিশ্বাসঘাতকতা কৰিছে, প্ৰত্যেকটো কথা মনত পেলাই দিয়া হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি 3টা সামগ্ৰী, নিমখ, মিঠাতেল আৰু চেনি দিয়াৰ উপৰিও নতুনকৈ দিম বুলি কোৱা যি আপোনাৰ মিঠাতেল, নিমখ, চেনি আৰু দালিৰ উপৰিও মিঠাতেল দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।